নৱগঠিত চিচিবৰগাঁও সমষ্টিত নিৰ্বাচনী তৎপৰতা অৰুণাচল আৰু অসম সীমান্তৱৰ্তী অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোত প্ৰাৰ্থিত প্ৰত্যাশীৰ ভিৰ মাদুৰী পথাৰৰ নৱপ্ৰজন্মই কেনে প্ৰাৰ্থী বিচাৰে যুৱ প্ৰজন্মৰ মতে মাদুৰী পথাৰৰ মূল সমস্যা কি মাদুৰী পথাৰৰ সাধাৰণ ভোটাৰৰ সৈতে অসম লাইভ 24ৰ মত বিনিময় আৰু এই সন্দৰ্ভত চিলাপথাৰৰ পৰা কল্যাণ গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছো নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত প্ৰায় 1,81,000 ভোটাৰে নিৰ্ণয় কৰিবলগীয়া এই সমষ্টিটোত নতুন প্ৰজন্ম কিদৰে সাজু হৈছে মাদুৰী পথাৰ পঞ্চায়তত আমি বৰ্তমান উপস্থিত হৈছোঁ আৰু এখন বজাৰত উপস্থিত আছোঁ আমি কিছু গ্ৰাহক আছে গ্ৰাহকসকলৰ লগত কিছু কথা পাতিম আমি দোকানৰ ভিতৰলৈকে সোমাই আহিছোঁ দোকানীজনৰ লগতে অলপ কথা পাতি ল'ব বিচাৰিছোঁ নামটো কি আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰামদেৱ নিৰ্বাচন পালেহি মাজত মাত্ৰ কেইটামানখন বাকী বুলিয়ে ক'ব লাগিব যদিও প্ৰাৰ্থী ঘোষণা হোৱা নাই আপোনাৰ ব্যৱসায় কেনেকুৱা চলিছে প্ৰথমতে এইটো কওকচোন ব্যৱসায় মানে মই ইয়াতে এখন শিশু উদ্যান চিলড্ৰেন পাৰ্কখন থকাৰ বাবে মই জুচ বিক্ৰী কৰি যেনে তেনে মোৰ ঘৰখন চলাই আছোঁ আৰু মোৰ ডাঙৰ ছোৱালীজনীক মই আপোনাৰ নেশ্যনেল গেম খেলি জিকি আহিছে তাইক এতিয়া মই মানে ব্যৱসায় ইমান মোৰ নচলাৰ কাৰণে আৰ্থিক অভাৱৰ কাৰণে মই ছোৱালীজনীক মানে খেলৰ পৰা উলিয়াই দিবলগীয়া হৈছে চৰকাৰৰ পৰা সা সুবিধা একো পোৱা নাই নেকি চৰকাৰৰ পৰা একো পোৱা নাই এতিয়ালৈকে মানে আমি আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে এতিয়ালৈকে হয়তো আঁচনি বনোৱা নাই চাগে হয় 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 এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিব হয় এইবাৰ নিশ্চিতভাৱে এজন নিকা ভাৱামূৰ্তি নতুন এজন আমি বিধায়ক বিচাৰোঁ হয় মোক সদায় ব্যক্তিয়ে মোৰ ছোৱালীজনী যদি খেলা ধূলাত আগবঢ়াই দিয়ে মই নথৈ সুখী হ'ম সঁচাকৈ এই ধৰণৰ তেওঁ কৈছে আৰু আছে মই কিবা কথা পাতিবলৈ চেষ্টা কৰিম চৰকাৰে সঁচাকৈ ছোৱালীজনী বোলে নেশ্যনেল খেলি আহিছে অকণমান সা সুবিধা কৰি দিলে হয়তো নিশ্চয় ভাল হ'ব অকণমান কেইজনমান গ্ৰাহক আছে গ্ৰাহককেইজনৰ লগত মই অলপ কথা পাতিম এতিয়া মই আপোনাৰ ওচৰলৈকে আহিব খুজিছোঁ দেই পোনপটীয়াকৈ নিৰ্বাচন পালেহি মাজত কেইমাহমান বাকী আছে যদিও তাৰিখটো আমাৰ এই মতলৈকে ঘোষণা কৰা নাই এগৰাকী নতুন প্ৰজন্মৰ ভোটাৰ হিচাপে কেনেকৈ ভাবিছে কথাটো আচলতে যিহেতু এটা নতুন সমষ্টি চিচিবৰগাঁও সমষ্টি গতিকে নতুন সমষ্টিটোৰ জনপ্ৰতিনিধিগৰাকীৰ পৰা সমষ্টিবাসীয়ে যথেষ্ট আশা কৰে আগত যিটো আমাৰ জোনাই সমষ্টিৰ অধীনত আছিলে জোনাই সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে এটা কথা আমি ক'ব লাগিব জোনাই সমষ্টিৰ বিধায়কগৰাকীয়ে যিমান মানে চিচিবৰগাঁও বা চিলাপথাৰ এই অঞ্চলসমূহত যেনেকৈ কাম কৰিব লাগিছিলে তেওঁ কৰা আমি দেখিবলৈ নাপালোঁ গতিকে এই সমষ্টিবাসী বা এই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে এটা নতুন সমষ্টি হ'ব লাগে সমষ্টিটো সংৰক্ষণমুক্ত হ'ব লাগে আৰু প্ৰথমবাৰলৈ আমি এটা সংৰক্ষণমুক্ত সমষ্টি পাইছোঁ গতিকে এই যিগৰাকী জনপ্ৰতিনিধি হ'ব জনপ্ৰতিনিধিজনগৰাকীৰ পৰা আমি চিচিবৰগাঁও সমষ্টিবাসী হিচাপে যথেষ্ট আশা কৰোঁ ৰাস্তা ঘাটৰ সমস্যা আছে আমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী যিহেতু এটা অঞ্চল এই অঞ্চলটোৰ সীমান্ত সমস্যাৰ কথা আছে বা ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ নিবনুৱা সমস্যা আছে আমাৰ এটা কথা যদি আমি লক্ষ্য কৰোঁ এই গোটেই সমষ্টিটোত বা গোটেই জিলাখনত এটা ডাঙৰ উদ্যোগ নাই য'ত নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন পায় গতিকে এই বিষয়সমূহ কেনেকৈ জনপ্ৰতিনিধিগৰাকীয়ে আগুৱাই নিয়ে বা ইলেকশ্যনৰ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ এজেণ্ডা কি হ'ব এই বিষয়সমূহত কিন্তু নৱপ্ৰজন্ম হিচাপে আমি চকু ৰাখিম এটা কথা যে নিৰ্বাচন যেতিয়া আহে সীমা সমস্যাবিলাক আহে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে গতানুগতিকভাৱে এই ধৰণৰ ঘটনাবিলাক ঘটি আছে গতিকে নতুন প্ৰজন্ম হৈছে আপোনালোকে কেনেকুৱা প্ৰাৰ্থী হোৱাটো বিচাৰে মানে কি নতুন প্ৰজন্ম হিচাপে আপোনাৰ দল ছাপোৰ্ট কৰিব নে প্ৰাৰ্থীক ছাপোৰ্ট কৰিব আচলতে নৱপ্ৰজন্ম হিচাপে আমি নিজেও এটা কথা বিশ্বাস কৰোঁ আৰু আমি আনকো অনুৰোধ জনাওঁ বা ৰাইজকো আমি অনুৰোধ জনাওঁ যাতে প্ৰাৰ্থীগৰাকীয়ে বিগত সময়ছোৱাত তেওঁ সমাজৰ লগত কেনেকৈ জড়িত বিভিন্ন অভাৱ অভিযোগত বা সমাজৰ সমস্যাসমূহত সেই প্ৰাৰ্থীগৰাকী জড়িত হৈ আছিল নে নাই বা প্ৰাৰ্থীগৰাকী যিটো দলত বা যিটো ৰাজনৈতিক দলক তেওঁ প্ৰতিনিধিত্ব কৰি আছে সেই দলটোৱে আমাৰ জাতীয় জীৱনৰ জাতীয় সমস্যাসমূহ কেনেধৰণে চায় বা জাতীয় সমস্যাসমূহত তেওঁলোকে প্ৰতাৰণা কৰিছে নেকি এই বিষয়সমূহ কিন্তু আমি নৱপ্ৰজন্ম হিচাপে চাব লাগিব তাৰ লগে লগে প্ৰাৰ্থীগৰাকীৰ যিটো শিক্ষাগত অৰ্হতা প্ৰাৰ্থীগৰাকীয়ে সদনৰ মজিয়াত যিহেতু আমাক প্ৰতিনিধিত্ব কৰিব গতিকে আমাৰ কথা বতৰাবোৰ তেওঁ কেনেকৈ উপস্থাপন কৰিব আমাৰ সমস্যাসমূহ কেনেকৈ উপস্থাপন কৰিব বা তেওঁৰ কণ্ঠ তেওঁৰ কথা কোৱাৰ যিটো দক্ষতা সেই দক্ষতা আছে নাই সেই গোটেই বস্তুখিনি কিন্তু আমি চোৱাৰ প্ৰয়োজনীয়তা আছে হয় নিশ্চয়কৈ এয়া আছে নতুন প্ৰজন্ম ভোটাৰসকলে এটা কথা কৈছে যে নিৰ্বাচন আহে আৰু যায় প্ৰতিশ্ৰুতি হৈ থাকে গতিকে এবাৰ তেওঁলোকে এজন উপযুক্ত প্ৰাৰ্থীক তেওঁলোকে ভোট দিব